আধিয়াপাৰা শ্ৰমিক সন্থাৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক হোলোং নাওখেল প্ৰতিযোগিতা বৰলিয়া নদীৰ ঘাটত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অংশ ললে 10খনৰো অধিক নাৱে প্ৰতিযোগিতাৰ অন্তত জোনতৰা নাওখনে প্ৰথম পুৰস্কাৰ আৰু আলিফলেনা নাওখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় প্ৰতিযোগিতাখনিত হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অৰ্পণা বৰ্মনে উপস্থিত থাকি নামনি অসমত নাওখেলৰ প্ৰাচীন পৰম্পৰাৰ বিষয়ে মন্তব্য আগবঢ়ায় প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ 15,000 টকা লগতে ট্ৰফি এটা দ্বিতীয় পুৰস্কাৰ নগদ 10,000 টকাৰ লগতে ট্ৰফি এটা ধাৰ্য কৰা হৈছে প্ৰখৰ ৰদকো নেউচি প্ৰতিযোগিতাখনি উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকে আহি ভিৰ কৰে আধিয়াপাৰাৰ শ্ৰমিক সন্থাৰ উদ্যোগত নাওখেল অনুষ্ঠিত কৰিছে মই সমূহ ৰাইজক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰথমতে মই উদ্যোক্তাসকলক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মোক এই অনুষ্ঠানত নিমন্ত্ৰণ কৰাৰ বাবে আৰু সেইখন যাতে সুচাৰুৰূপে হৈ যায় তাৰ কাৰণে মই ভগৱান বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু এই খেলখন অনুষ্ঠিত কৰা আনুষ্ঠানিকভাৱে খুব সুন্দৰভাৱে হৈ আছে ইতিমধ্যে মই গমে পাইছো আৰু হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.